Hello everyone, welcome to the daily editorial analysis of the Assam Tribune newspaper. Before starting the analysis, I request you to subscribe the channel for getting the notifications and share to those who might be helpful from this analysis. A telegram link is given in the comment section through which you will be given important PDFs. Let's start today's important articles. The first article is India's financial tech transformation. Okay, so yate our finance আমাৰ ইণ্ডিয়াৰ যেটো ফাইনেন্স সাবজেক্ট হয় হেতু আমি টেকনলজিৰ লগত ৰিলেট কৰিলে আমাৰ কিমান ডেভেলপ হ'ব পাৰে তাৰ বিষয়ে আমাৰ এই আৰ্টিকেলটোত কমান ডেসক্ৰাইব কৰা হৈছে ঠিক আছে আৰু এই ফাইনান্সিয়েল এণ্ড টেকনলজি আমি লগ কৰি আমি শৰ্ট ফৰ্মত ফিনটেক বুলি কওঁ ফিনটেক ওকে তো চাওক আমাৰ ইণ্ডিয়াত আমাৰ 1.24 বিলিয়ন ইন্টাৰনেট ইউজাৰ্স আছে এতিয়া চাওক যেতিয়া আমি টেকনলজি ইউজ কৰিব লাগিব we should be digitally literate হয়নে নহয় গতিকে যেটো ইমানখিনি আমাৰ ইন্টাৰনেট ইউজাৰ্স আছে গতিকে আমি ডিজিটালি মানে বহুতখিনি আগুৱাই আছো হয়নে নহয় গতিকে তেনেকুৱা এখন কান্ট্ৰিত ফিনটেক এন্টাইটিটো ভালেখিনি মানে তাৰ পটেনশিয়াল আছে আৰু আমাৰ কি হয় ইণ্ডিয়াখন ইট ইজ দ্য থাৰ্ড লাৰ্জেষ্ট ইন দ্য ৱৰ্ল্ড ইন দিস সেক্টৰ ঠিক আছে এটা সব ফাইনান্সিয়াল টেকনলজি মানে মই কৈ দিলো যত ফাইনান্স আৰু টেকনলজিটো লগ কৰি আমি ফিনটেক বুলি কওঁ তথাপিতো এটা ডেফিনিশন হিচাপত ইয়াতে দিয়া আছে it is the innovative use of technology in designing and delivering financial services আমাৰ finance related যিবিলাক services আছে সেইবিলাক যাতে আমি টেকনলজি ইউজ কৰি আমি মানে কামবিলাক ফাস্ট কৰিব পাৰো যেনেকুৱা ধৰক আমাৰ জিপে ওলাইছে হয়নে পেটিএম ওলাইছে গতিকে আমি এতিয়া সৰু সৰু কামৰ কাৰণে বেংকত দৌৰি ফুৰিলে হৈ যায় বা ধৰক আপুনি বিলখনে পে কৰিছে আমি গুগল পে দি বিল পে কৰো হয়নে পেটিএম দি বিল পে কৰো হয়নে নহয় গতিকে এনেকুৱা ধৰণৰ বস্তুবিলাকে আমাৰ মানে ডেইলি লাইফ বিলাক ইজি কৰি পেলাইছে কিহৰ কাৰণে ইজি হ'ব পাৰিছে এটো আমাৰ টেকনলজি অনলি ফৰ টেকনলজি বুজি পাইছে সেই বস্তুবিলাক মানে আপোনালোকে বুজিব ট্ৰাই কৰিব আপুনি যেতিয়া বুজি পাব তেতিয়া হলে আপুনি লিখিব পাৰিবই আৰু যদি বুজি নাপায় তেতিয়া হলে মুখস্থ কৰিলে কিছুমান বস্তু লাভ নাই কিছুমান বস্তু মুখস্থ ৰাখিবও লাগিব যেনেকুৱা ধৰক কোডছ বিলাক আমাৰ মনত ৰাখিব লাগে কিন্তু কিছুমান বস্তু নুবুজিলে নহয় বিশেষকৈ ইকনমিক্সৰ বস্তুবিলাক আপুনি সদায় বুজিব ট্ৰাই কৰিব এতিয়া চাওক যে আমাৰ এখিনিটো বুজি পালে যে আমাৰ জিপে হওক পেটিএম হওক হয়নে তো চাওক আমাৰ কি হয় ফিনটেক মাৰ্কেট ডিলছ উইথ ক্ৰিটিকেল এস্পেক্টছ অফ কনজিউমাৰ ডাটা ইয়াতে কিন্তু কেতিয়াবা আমাৰ চ্যালেঞ্জেসও আছে মানে ফিনটেক ইন্ডাস্ট্ৰিটোত যেনেকুৱা ধৰক ডাটা ব্ৰিচ হ'ব পাৰে মানি লণ্ডাৰিং হ'ব পাৰে টেৰৰিষ্ট ফাইনেন্স কৰিবও পাৰে গতিকে যিমান ভাল কৰিছে সিমানখিনি আমাৰ চ্যালেঞ্জেসও আছে বস্তুবিলাকত সব বস্তুতে থাকে হয়নে নহয় এতিয়া চাওক কিছুমান স্টেপস লোৱা হৈছে যে হে ফাইনান্সিয়াল ইনক্লুজনটো কৰিবৰ কাৰণে আমাৰ ইউপিআই যেটো ইউনিফাইড পেমেন্টস ইন্টাৰফেস হেতু ইন্ট্ৰোডিউস কৰা হৈছে যাতে আমাৰ ডিজিটাল পেমেন্ট বিলাক ইজিলি কৰিব পাৰো ন ফাইনান্সিয়াল ট্ৰানজাকচন বিলাক ইজি হৈ যায় আৰু এটা ইয়াতে ডাটা দিছে as per Invest India daily transactions on the UPI platform can reach 1 billion by 2025 আমাৰ 25 ৰ ভিতৰত মানে 2025 ৰ ভিতৰত আমাৰ ডেইলি ট্ৰানজাকচন কিমান যাব বুলি কৈছে 1 বিলিয়ন যাব বুলি কৈছে মানে ইমান মানে ফাস্ট ৰেটত আমাৰ মানে অনলাইন পেমেন্ট হৈ থাকে আজিকালি so according to SEBI the sandbox framework enables entities to serve as a testing ground it is ইয়াতে যে মই challenges বিলাক কলো এই challenges বিলাক নাইকিয়া কৰিবৰ কাৰণে আমাৰ সেন্ট্ৰেল গভৰ্নমেন্ট তৰ লগতে কিছুমান ৰেগুলেটৰী বডি যেনেকুৱা ধৰক আৰবিআই তাৰ পিছতে আমাৰ সেবি এই সকলে কিছুমান সেফটি মেজাৰ্স উলিয়াইছে ঠিক আছে আৰু সেই সেফটি মেজাৰ্স বিলাকৰ বিষয়ে আমি ইয়াতে কৈ আছো So sandbox framework কি কৰিছে it enables entities to serve as a testing ground and experiment with fintech solutions যে কিছুমান নতুন বিজনেস মডেলস কিছুমান ইন্ট্ৰোডিউস কৰিছে মানে sandbox framework এই ওয়ার্ড বিলাক মনত ৰাখিব মই সেই কাৰণে বোল্ড কৰি দিছো RBI has issued strict digital lending guidelines আৰু guidelines কিছুমান দিছে RBI
okay, where the platforms must adhere to the fair practices code আৰু কিছুমান কোড দিছে যাতে সব প্ল্যাটফর্মস বিলাকে এইবিলাক মানে সেই গাইডলাইনস বিলাক ফলো কৰে যাতে ডাটাটো প্ৰটেক্ট হৈ থাকে মানে ডাটা যদি আমাৰ প্ৰটেক্ট নাথাকে তেতিয়া কি হ'ব আমাৰ সাইবাৰৰ প্ৰবলেম আহি যায় হয়নে so keeping borrowers informed about transparency in pricing যিকোনো কথাতে আমাৰ ট্ৰান্সপাৰেন্ট হোৱাটো খুব জৰুৰী হৈ পৰিছে আজিকালি হয়নে so and establishing grievance redressal mechanism for addressing disputes in a timely manner কেতিয়াবা ধৰক আমাৰ পইচা ট্ৰানজাকচনত কিবা প্ৰবলেম হ'ল তেতিয়াও যাতে গ্ৰিভেন্স ৰিড্ৰেচেলটো কৰিব পৰা যায় ইন ট্ৰান্সপাৰেন্ট মানে আমি গম পাই থাকো যে পইচাটো আমাৰ কোড কি হ'ল কেতিয়াবা চাবচোন আমাৰ পইচা পে কৰিলে পইচাটো গুচি যায় কিন্তু যাক দিছো তেখেতেও নাপায় এনেকেও পইচাটো কেতিয়াবা মাজত ৰৈ থাকে গটকে সেই বিষয়ও আমি এটা মানে ইনফৰমেশন পাও মানে আগতে পোৱা নাছিলো কিন্তু এতিয়া পোৱা কৰি দিছে বস্তুটো এট লিষ্ট ওকে সো হেনেকুৱা ধৰণৰ ট্ৰান্সপাৰেন্সি বিলাক আহিলে ধৰণে ভাল হয় সো আধাৰ জনধন যোজনা এপ্লিকেশন প্ৰগ্ৰামিং ইন্টাৰফেস সেটু হয় যে এনেকুৱা ধৰণৰ সিস্টেমস বিলাক বা প্ৰিভেনশন অফ মানি লন্ডাৰিং ফৰ ক্ৰিপ্টোকাৰেন্সি এবিলাক ফাইনান্সিয়েল ৰেগুলেশনছৰ কাৰণে মানে যাতে স্মুথ অপাৰেশন এটা হৈ থাকে বা ডাটা বিলাক যাতে আমাৰ হ্যান্ডলিং কৰিব পাৰি ইজিলি সেই কাৰণে এনেকুৱা ধৰণৰ বস্তু বিলাক আমাৰ মানে টেকনলজিক্যাল মানে এইবিলাক ইনোভেশন ওলাইছে এটা লুপ হোলস সাউক চ্যালেঞ্জেস নিদি পেলাই আমি লুপ হোলস ওয়ার্ডটো ইউজ কৰিছো গটিকে এনেকুৱা ধৰণৰ কিছুমান ওয়াৰ্ড আপোনালোকে লিখিবলৈ ট্ৰাই কৰিব so Paytm's case study is the best example that reflects the challenges it is a challenge বুলি কোৱাৰ লগে লগে এটা Paytm ৰ এটা কেস ষ্টাডি আপুনি যদি দিব পাৰে that would be good enough okay so on January 31 2024 এটা মানে কেস হৈছিলে যে RBI মানে পারমিশন নুলুৱাকৈ Paytm পেমেন্ট বেংকছে কি কৰিছিলে যে এটা মানে আপোনাৰ ব্যাংক একাউন্ট ওপেন কৰিছিলে ওকে আনঅথৰাইজড ওপেনিং অফ ব্যাংক মানে RBI ৰ যেটো নর্মস বা RBI ৰ যেটো গাইডলাইনস হেতুক মানে উলংঘা কৰিছে ভায়োলেট কৰিছে ওকে সো মানে তেতিয়া কি হৈছে অটোমেটিক্যালি কিছুমানৰ কি হৈ গৈছে মানে হেনেকুৱা ধৰণৰ একাউন্টস ওপেন হৈ গৈছিলে গটিকে লগে লগে কি কৰিছে RBI এটা মানে RBI ব্যান কৰি দিছিলে আৰু কিবা ভ্যালু লৈ লৈছে ওকে হেনেকে Paytm ৰ কিমান লস হৈছে 57% লস হৈ গৈছে ঠিক আছে গটিকে চাওক ইয়াতে দুটা দিশ জড়িত হৈ আছে এটাটো হল আপোনাৰ চ্যালেঞ্জ আৰু লগে লগে যে RBI এ সেই এটা স্টেপ ললে বোল্ড স্টেপ ললে হেইটো হল আমাৰ মানে এটা কি হল এটা আমাৰ এটা বোল্ড স্টেপ হল ন গটিকে ভৱিষ্যতে হেনেকুৱা ভুল যাতে নকৰে সেই কাৰণে এটা হকিয়নি দিলে এটা ওয়াৰ্ন কৰিলে ঠিক আছে এইটো হল আমাৰ বেনিফিটস কাৰণ হেনেকুৱা এটা স্টেপ লোৱাৰ কাৰণে হে ভৱিষ্যতে হেনেকুৱা কাম নকৰিব গটিকে ইয়াতে কাৰ ৰোল হুমাইছে জানেনে সেন্ট্ৰাল গভৰ্নমেন্ট এজ ওয়েল এজ দা ৰেগুলেটৰী বডিজ আমাৰ ৰেগুলেটৰী বডিজ বুলিও এটা আমাৰ টপিক আছে আমাৰ সিলেবাসত গটিকে সেই ৰেগুলেটৰী বডিজ বিলাকৰ বিষয়ে আপোনালোকে পঢ়িব যেনেকৈ আমাৰ সেবি হৈ গল RBI হৈ গল ন সো হেনেকে আপোনালোকে পঢ়িব বস্তুবিলাক however the incident is a cautionary tale for regulatory reform and industry based practices মানে হেইটোই কৈছে যদিও বা বেয়া হৈছিল এতিয়া মানে বস্তুটো ঠিক হল আৰু by implementing such corrective measures yes corrective measures should be there হয় না so such as increasing trust and openness to create efficient and affordable financial solution লগে লগে আমি সলিউশনটো পাই গৈছিলো The future of the fintech industry in India seems promising as it is estimated to grow at a 31% compound annual growth rate until 2025. It is a growing industry hoy amar India karne. হয়নে কাৰণ 31% CAGR মানে হেতু ৰেটত মানে যেহেতু হৈ আছে মানে হেতু মানে এটা সৰু ৰেট নহয় না মানে এটা গুড ৰেট এটা হয় গ্ৰোথ ৰেটটো গটিকে আমি এই ইন্ডাস্ট্ৰিটোক আমি আগুৱাই লৈ যাব লাগে Okay, I hope বুজি পাইছে এইবিলাক এনেকুৱা ধৰণৰ কোৱেশ্চন বিলাক আপোনাৰ অকমান আনকমন হৈ যায় ইকনমিক্স ৰিলেটেড এটো আহিবও পাৰে ঠিক আছে এটো one of the most important article আছিল মই পঢ়াই থকাৰ ভিতৰত আৰু এই ফটোখন লগাইছো আপোনালোকে চাব ফিনটেকৰ এক্সাম্পলস দিয়া আছে কিছুমান আপোনালোকে চাই লব তাৰপিছত চাওক আমাৰ এটো কি হয় এটো এমুৰ ফেলকন হয় ঠিক আছে ইয়াতে আমাৰ আৰ্টিকেলটো কিহৰ আছিল যে
আমাৰ বাৰ্ডৰ মানে বাৰ্ডছ বিলাকৰ কনজাৰভেশ্যনৰ ওপৰত আছে মানে আমাৰ আৰ্টিকলটো ওকে সো ওয়াইল্ড লাইফ স্পেশালি বাৰ্ডছ কেন অলসো বি আ কানেক্টিং ফ্যাক্টৰ বিটুইন প্লেसेस such as মণিপুৰছ টামেংলং এণ্ড কালাহাৰী ডেজাৰ্ট ইন বটছৱানা ওকে তাৰমানে মাইগ্ৰেটৰী বাৰ্ডছ বিলাকে ঘূৰি ফুৰে নহয় য'ত তেখেত মানে তেওঁলোকে কমফৰ্ট পায় তাতে গুচি যায় গতিকে কানেক্টিং ফ্যাক্টৰটো কোন হৈ আছে ইয়াতে বাৰ্ডছ ওকে এতিয়া চাওক আমুৰ ফেলকন এটা হেনেকুৱা চৰাই হয় যেটো নেকি মানে প্ৰত্যেক বছৰতে মানে ঘূৰি ফুৰে so the radio tagging program for Amur falcon was first implemented at Tamenglong that helped scientists to shed much light on the bird and also raise awareness about conservation so radio tagging program eta loisile scientist সকলে আৰু মানে তেতিয়াৰ পৰা মানে তেওঁলোক aware হৈ গৈছে যে আমি এই বাৰ্ডটো কনজাৰ্ভ কৰিব লাগে তাৰমানে আপোনাৰ কি হৈছিলে মানে খুব হান্ট কৰিছিলে মানে চৰাইবিলাকক মাৰি পেলাইছিলে মানে এজ এ স্পৰ্টস ওকে যেতিয়া গম পালে যে সেই চৰাইৰ সংখ্যাটো কমি আহি আছে লগে লগে মানে কনসাৰ্নড হৈ গৈছে ওকে তো তেতিয়া চাওক ৰোল অফ কমিউনিটি কনজাৰভেশ্যন ইয়াতে আমাৰ কমিউনিটিয়ে কেনেকৈ কাম কৰিছে এতিয়া আমাৰ কমিউনিটি কনজাৰভেশ্যন আমাৰ অসমৰ ক্ষেত্ৰত আমি পাইছিলো নহয় আমাৰ যেটো হাৰগিলা আছিলে হাৰগিলা আৰ্মি পূৰ্ণিমা তেখেতৰ টাইটেলটো পাহৰিলো মই তেখেতে হোৱাইটলি এৱাৰ্ডছ পাইছিলে যে সো তেখেতে হাৰগিলাটো সংৰক্ষণ কৰি পেলাই পাইছিলে এনেকে তো ঠিক কমিউনিটি কনজাৰভেশ্যনৰ ক্ষেত্ৰত আহিলে আপোনালোকে আমুৰ ফেলকনৰ কথাটো দিব পাৰে আৰু আমাৰ অসমৰ পৰা যেটো হাৰগিলাৰ প্ৰটেকচন হেটো দিব পাৰে এটা চাওক আমুৰ falcons the world's longest traveling birds were first hunted in large numbers in Nagaland and Manipur Nagaland and Manipurত এই চৰাইটোক বহুত বেছি মানে হান্টিং কৰা হৈছিলে ঠিক আছে তাৰ পিছত কি হল অ্যাৱাৰনেস ক্যাম্পেইন হল লগে লগে মানুহখিনি বুজি উঠিলে যে এই বাৰ্ডখিনিক আমি কনজাৰ্ভ কৰিব লাগে আমি নিজেই প্ৰটেক্ট কৰিম তেওঁলোকে নিজে সজাগ হৈ গল ওকে আৰু মানে ইমানেই তেওঁলোকে লাগিলে সেইটো মানে কনজাৰ্ভ কৰিবৰ কাৰণে এতিয়া সেই ঠাইটুকুৰি মানে কি হৈ গল এতিয়া টুৰিষ্টৰ কাৰণে এটা এট্ৰাকচন পইণ্ট হৈ পৰিলে চাওকচোন মানে কিমান পাৱাৰ আছে মানে কমিউনিটি কনজাৰ্ভ যদি কৰিব পাৰো আমি no so the Amur falcon festival is organized at places in Manipur and Nagaland Amur falcon festival eta hoy hey dukhon state ot thik ase etu eta mane shining example hoy je community conservation okay এতিয়া চাওক আসামৰ ক্ষেত্ৰত মই হাৰগিলাৰ কথা কৈছিলো কিন্তু ইয়াতে এটা বেলেগ কথা মানে কম্পেয়াৰ কৰিছিল আনি পেলাই যে আমাৰ যে ওয়েটল্যান্ডস বিলাক আছে ওয়েটল্যান্ডস বিলাকতো মাইগ্ৰেটৰী বাৰ্ডছ বহুখিনি আহে যেনেকৈ ধৰিলক দীপৰ বিলতো মাইগ্ৰেটৰী বাৰ্ডছ বহুত আহে কিন্তু এতিয়া কথা হৈছে কি আমাৰ সেই লাৰ্জ স্কেলত কিলিং হৈ আছে আমাৰ ইয়াতেও আসামত গতিকে লোকেল পিপল খিনি যেতিয়া সেই লাইক মণিপুৰ এণ্ড নাগালেণ্ডৰ দৰে যদি এনেকুৱা কনসাৰ্ন হৈ যায় এৱেৰ হৈ যায় তেতিয়া হলে আমি সেই বাৰ্ডছ খিনিক প্ৰটেক্ট কৰিব পাৰিম লগে লগে আমাৰ সেই যেটো সাইট আছে সেই ওয়েটল্যান্ডছৰ যেটো সাইট আছে হেটো মেজৰ এট্ৰাকচন ফৰ টুৰিষ্ট হৈ পৰিব পাৰে গতিকে এই ক্ষেত্ৰত এনজিও গভৰ্ণমেন্ট ফৰেষ্ট ডিপাৰ্টমেন্ট ডিস্ট্ৰিক্ট এডমিনিষ্ট্ৰেচনৰ বহুতখিনি মানে ৰোল আছে যাতে মানুহখিনিক সজাগ কৰিব পৰা যায় ঠিক আছে সো কমিউনিটি ইনভলভমেন্টটো মানে বহুত বেছি ইম্পৰ্টেন্ট হয় তাৰপিছত চাওক আৰু এটা আহিছিলে এটো আমাৰ পলিউশন ৰিলেটেড ডাটা কিছুমান আছে বিশেষকৈ গুৱাহাটীৰ যে আমাৰ গুৱাহাটীটো গম পাইছে এতিয়া আৰু কিমান কাৰ্বন পাৰ্টিকলছ এণ্ড ডাষ্ট এই দুটা বস্তুৰ কাৰণে মেইনলি আমাৰ গুৱাহাটীৰ এটমস্ফিয়াৰটো বহুত বেছি পলিউট হৈ গৈ আছে মানে ওকে সো AQI কিমান হৈছে 250 to 270 যত নেকি আমাৰ 200 মানে পোৰ হয় গতিকে এতিয়া পোৰৰ ওপৰত গুছি গৈছে সেভিয়াৰলি পলিউটেড হৈছে আমাৰ গুৱাহাটীৰ যেটো মানে আপোনাৰ মানে যেটো এয়াৰৰ যেটো কোৱালিটি হয় ওকে It is the 9th worst among the 234 cities in the country. 9 নম্বৰতে আছে 234 cities ভিতৰত মানে পলিউশনৰ ফালৰ পৰা ওকে এতিয়া চাবচোন গুৱাহাটীত মানুহবিলাকে প্ৰায়ে মাস্ক পিন্ধা দেখা যায় আৰু কিছুমান যাৰ ধৰক ঘৰবিলাক কনস্ট্ৰাকচন সাইটৰ ওচৰত তাতে প্লাষ্টিকৰ কাৰ্টেন্স লগায় বা দোকানবিলাকত প্লাষ্টিকৰ কাৰ্টেন্স লগায় যাতে ডাষ্ট বিলাক সোমাব নোৱাৰে মেইনলি ফ্লাইওভাৰছ বিলাক বনাই আছে তো সেইবিলাকৰ কাৰণে আসলতে এই ইস্যু বিলাক হৈছে So current weather conditions have aggravated the problem as fog tends to trap particulate matter near the earth's surface. আৰু এতিয়া ঠাণ্ডা পৰিছে নহয় ঠাণ্ডাত আৰু বস্তুটো কেনেকুৱা হয় মানে ফগে মানে
particulate matter to সোনকালে ট্ৰেপ কৰি ল'ব পাৰে বেছিহে বেয়া হৈছে আমাৰ যেনেকৈ স্মক আৰু ফগ লগ হয় কি হয় স্মগ হয় ন হেনেকুৱা ধৰণৰ এটা সিচুৱেচন হৈছে বেছি বেয়াহে হৈছে এতিয়া ডেটা কিছুমান চাব নেচাৰ ইণ্ডিয়া কি দিছিলে গুৱাহাটী had one of the highest black carbon pollution levels in the world black carbon pollution level গুৱাহাটীত highest হৈছে এইখিনি ডাটা 2023 নিউজতো আছিলে আকৌ এইটো ৰিপিট হৈছে যিসকলে পঢ়ি আছে আগৰ পৰাই নিউজ পেপাৰ তেখেতসকলে নিশ্চয় গম পাইছে গ্ৰীণ পিচ ৰিপৰ্ট এটা আহিছে PM10 concentration in Guwahati was 5 times greater than the World Health Organization safe standards যে মানে হুৱে যিটো ষ্টেণ্ডাৰ্ড ধৰিছে তাতকে এগুণ দুগুণ নহয় 5 গুণ মানে বেছি PM10 আপোনাৰ কনচেন্ট্ৰেচন আছে আমাৰ গুৱাহাটীত ওকে সো এটা মানে মেইনলি আমাৰ হেলথত বহুত বেয়া এটা ইম্পেক্ট পৰি আছে আসলে বিশেষকৈ ৰেসপিৰেটৰী প্ৰবলেম হ'ব পাৰে মানুহবিলাকৰ তাৰপিছতে IQ এয়াৰ টো দিছিলে এইটো যোৱা বছৰৰ নিউজ হয় IQ air ranked Guwahati as the second most polluted city in the Central and South Asia based on the average PM 2.5 concentration in 2023 যে Central and South Asia ভিতৰত second most polluted city হ'ল আমাৰ Guwahati Okay, NGT কি কৈছে যে গুৱাহাটী মিউনিসিপাল কৰ্পোৰেচন আৰু বেলেগ যিবিলাক সিভিক বডিজ আছে সেইবিলাক মানে এডিকুৱেটে নহয় ইনএডিকুৱেট হয় মানে এয়াৰ পলিউশন যিমান হৈছে গুৱাহাটীত হিমানখিনি কভাৰ কৰিব পৰা তেওঁলোকৰ কেপেবিলিটি নাই বুলি কৈছে একৰ্ডিং টু NGT ওকে আৰু এখন আপোনাৰ হেয়া বৰ্ণিহাট এইটো মেঘালয়ৰ ফালে আছে বৰ্ণিহাট continues to be the most polluted city in the nation with its PM 2.5 level reaching 362 আপুনি ভাবি চাওক কিমান বেছি মানে আপোনাৰ পলিউটেড হৈ গৈছে সিটি ওকে আমাৰটো গুৱাহাটী 252 270 কিন্তু বৰ্ণিহাটত কিমান হৈছে চাওক 362 ঠিক আছে এই ডেটাখিনি বহুত ইম্পৰ্টেন্ট হ'ব যেতিয়া পলিউশনৰ ওপৰত কোৱেশ্চন আহিব আপোনালোকে ডেটা বিলাকো ভালকে ৰাখি লব পিডিএফত কৰিলে পিডিএফত ৰাখিব আপোনালোকে যেনেকৈ কৰে আৰু ডেটাখিনি মই উলাই দিছো আপোনালোকৰ কাম কি যে আপোনালোকে এই বস্তুখিনি মনত ৰাখিব লাগে এন্ড আনসাৰত এপ্লাই কৰিব লাগে ওকে থ্যাংক ইউ ফৰ ওয়াচিং the video